ফৰগেট এবাউট বলিউড। বহুতে কৈ থাকে যে বলিউডত লাচিত বৰফুকনৰ মুভি বনাব লাগে। অসমত বনাইছে নেকি? হোৱাটছআপ এভৰিৱান, ছানডে মৰ্ণিং। এই জাষ্ট ৱৰ্কআউট খতম হ'ল। আজি লেগ ৱৰ্কআউট আছিলে। আজি জিমত ভাইটি এজনে মানে অকণমান আগতে মোক ক'লে এটা কথা যে দাদা, সি একচুৱেলি ইয়াৰ নহয়, সি অসমৰ বাহিৰৰ ল'ৰা হয়। সি মোক ক'লে যে লাচিত বৰফুকনৰ কথা আমি ইমান শুনিলোঁ, एक मूवी क्यों नहीं बनता लासित बरफुकन के ऊपर। अभी तो आपने वो वीडियो देखा, राजा शिवाजी का एक मूवी रिलीज हो रहा है, वहाँ लोगों ने क्या किया। वीडियो এটা মোক দেখালেহে আপোনালোকে চাওক। মাৰাঠী মানুহৰ যোনটো আপোনাৰ একতা আছে ন, ইউনিটি, সিহঁতৰ নিজৰ কালচাৰ, লেংগুৱেজৰ প্ৰতি যোনটো সিহঁতৰ মৰম আছে ন, ডেট ইজ আনবিটেবল। মহাৰাষ্ট্ৰ এখন এনেকুৱা ষ্টেট হয় য'ত ইণ্ডিয়াৰ চব জেগাৰ মানুহ তাত আছে, সিহঁতে থাকে, কাম কৰে। বাট ষ্টিল সিহঁত মাৰাঠী মানুহখিনি সিহঁতৰ যোনটো এটা দপদপনি ন সিহঁতৰ নিজৰ ষ্টেটত, মানে মানিব লাগিব। মই নিজে বম্বে বহুতবাৰ গৈছোঁ। তাত সিহঁতৰ নিজৰ এটা মানে বহুত প্ৰাউড ফিল কৰে সিহঁতে সেই মাৰাঠী কালচাৰটোলৈ। শিৱাজী মহাৰাজ বুলি ক'লে মানে সিহঁতে ভগৱান বুলি মানে। আৰু মানে বলিউড বুলি নহয়, সিহঁতৰ মাৰাঠী লেংগুৱেজত সিহঁতৰ ৰিজনেল মুভিত বহুত কেইখনমান শিৱাজী মহাৰাজৰ মুভি আছে। আমাৰ ইয়াত অসমৰ যোনটো ফিল্ম ইণ্ডাষ্ট্ৰি আছে, লাচিত বৰফুকন আমাৰ কাৰণে ভগৱানে ক'ব লাগিলে। লাচিত বৰফুকনৰ ওপৰত কেইখন মুভি বনাইছে। ফৰগেট এবাউট বলিউড। বহুতে কৈ থাকে যে বলিউডত লাচিত বৰফুকনৰ মুভি বনাব লাগে। অসমত বনাইছে নেকি? যোনটো অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি আজিলৈকে লাচিত বৰফুকনৰ মানে ট্ৰিবিউট দি ভাল এখন ব্লকবাষ্টাৰ টাইপ মুভি বনাইছে। এনেতো মুভি বনায়, আমাৰ ইয়াত বহুত হিট যোৱা মুভিও বনায়। লাচিত বৰফুকনক ট্ৰিবিউট দি পিনে মুভি এখন বনাইছে, এখন মুভি। আমাৰ নিজৰ জেগাতে এখন মুভি নাই ভাল, যোনটো আমি ক'ব পাৰোঁ যে আমাৰ এখন মুভি চাবি তহঁতে, হিন্দীত ডাব কৰি চাব পাৰিবি। নিজৰ ৰিজনেল নাই আমাৰ লেংগুৱেজত মুভি। আমি আকৌ কি বলিউডৰ পৰা এক্সপেক্ট কৰোঁ? এই চব বস্তু আমি শিকিব লাগে মাৰাঠী মানুহখিনিৰ পৰা। ইউনিটি কোনটো কয়, একেলগে কোনটো থাকিব লাগে, জাতীয়তাবাদ কি হয় ন, সিহঁতৰ পৰা শিকিব লাগে। এইটো বেয়া বস্তু নহয়। নিজৰ কালচাৰটো যদি মই ভাল পাওঁ, মই কথা কওঁ, মই নিজৰ মানুহখিনিৰ লগত থিয় হওঁ, মানুহখিনিৰ কাৰণে যদি মাত মাতো ন, এইটো বেয়া বস্তু নহয়, এইটো ভাল হয়। চবৰে থাকিব লাগে। লাজ লগা কথা একচুৱেলি আমাৰ যে এখন ভাল মুভি নাই লাচিত বৰফুকনৰ ওপৰত।